ৰেপ কালচাৰটোৰ বিষয়ে অলপ কোৱাচোন এতিয়া একদম হিষ্ট্ৰীৰ পৰা মই যদি কওঁ চোৱা ৰেপ বস্তুটো হৈছে কথা কবিতা ৰেপ মানে হৈছে RAP ৰিদম এণ্ড পয়েট্ৰি কবিতা আৰু ছন্দ ন তো তাতে মানে ছন্দ মিলাই মিলাই লিখা সেইটোৱে বেচিকেলি আৰু সেইটো ৰেপ বুলি ক'ব পাৰি যদিহে কমন মানুহক বুজাব সাধাৰণ অৰ্থত এক্সেক্টলি মানে বিপ্লৱটো ক'ত আহিল মই এতিয়া কৈ আছো এই যিটো ক'লো যে কথা কবিতা এইটো কিন্তু বহুত আগৰ পৰা আছে তুমি যদি হিষ্ট্ৰী খুচৰা আমাৰ গানতে ৰেপ বহুত আছে আগতে জয়ন্ত হাজৰিকাৰ গানতো ৰেপ আছে ইভেন আমাৰ বিহুৰ যিবিলাক কিছুমান জেগাত তোৰ গৰিপত মোৰ গৰিপত যদি চোৱা সেইটো ৰেপেই হয় বাট কিয় তাত বিপ্লৱটো যোগ হোৱাৰ ফলত এইটো ৰেপ হ'ল এইটো এতিয়া কওঁ তাৰমানে কি হ'ল তোমাৰ যেতিয়া দ্য ব্ৰংক্স নিউয়ৰ্কত 1970s মানে তেতিয়া এটা যিখিনি মানুহ কৃষ্ণাংগ যিখিনি ব্লেক পিপল আৰু যিখিনি শ্বেতাংগ হেৰি আমাৰ হোৱাইট পিপল হোৱাইট আমেৰিকানছ তেওঁলোকৰ মাজত এটা বহুত ডাঙৰ বিভেদৰ বৰ্ণ বৈষম্যৰ সৃষ্টি হৈছিলে ঠিক আছে তো তেতিয়া হোৱাইট পিপলখিনিয়ে ক'লে কি আমি ব্লেক মানুহখিনি মানে আনটাচেবল মানে দলিত টাইপৰ বস্তু কাৰণে সিহঁতক একো দিব নালাগে মানে সিহঁতক পাৰ্টিত ইনভাইট কৰিব নালাগে সিহঁতৰ লগত একেলগে এখন টেবুলত বহি খাব নালাগে তেনেকুৱা ধৰণৰ মানে এটা বৰ্ণ বৈষম্য আৰু তেতিয়া জেজ মিউজিক বহুত চলিছিলে মিউজিকেল হিষ্ট্ৰীটো কৈ আছোঁ জেজটো আছিলে ধনী মানুহৰ মিউজিক মাল দুটুপি খাব চিগাৰেট এটা খাই লাহে লাহে নাচি থাকিব মানে ইহঁতক এলাও নকৰে ব্লেক কেইটা কিমান চনমানৰ কথা 1970s ৰেপ অনলি 50 years old এতিয়া 50 বছৰ পুৰণা হৈছে মানে 70s আৰ্লি 70s আৰু 71 72 তো তেতিয়া কি হ'ল ডিজে কুল হাৰ্ক বুলি এজন ডিজে আছিলে তাৰ এটা স্পেচিয়েল স্কিল আছিলে সি দুখন CD এটা টাইমতে সি টাৰ্ণ টেবুলত ঘূৰাব পাৰে সেইটো কোনেও পৰা নাছিলে হি ৱাজ দ্য পায়োনিয়াৰ তো সি তাৰ সেইটো স্কিলৰ কাৰণে মানে তাৰ তাত বহুত পাৰ্টি হোৱা হ'ল তাৰ ঘৰত তাৰ ঘৰত মানে সেই গোটেই ব্লেক মানুহখিনি যায় সি নিজে ব্লেক গোটেই ব্লেক মানুহখিনি তাৰ তাত ভাইবটো লোৱা ষ্টাৰ্ট কৰিলে আৰু এটা টাইমত যিখিনি তোমাৰ হোৱাইট আছিল সিহঁতেও ভাবিলে চালা আমি কিনো শ্ল' মিউজিকত নাচিছোঁ সিহঁতে বেছি ফালি আছে তো প্ৰথম ডিজেজন আহিছিলে তো ডিজেৰ তাৰপিছত কি হ'ল লাহে লাহে সেইটো বস্তু বৰিং হোৱা হ'ল 5 বছৰ তুমি চলাবা কেইবছৰ চলাবা সেইটো হয় তেতিয়া কি হ'ল যে কোন এনেকুৱা আছে যোনে অলপ দৰ্শকৰ লগত এংগেজমেণ্টটো কৰাই ৰাখিব পাৰে ডিজেজনেতো নোৱাৰে ডিজেজনে এইটোৱে ঘূৰাই থাকিব লাগিব আজিকালি এই ডিজে এটা চুইচ টিপি 5 মিনিট নাচি দিয়ে আগতে এইটো যদি 1 ছেকেণ্ডো যদি তোমাৰ হাতখন গ'ল ইফালে গ'ল তো সেইটো টাইমততো আমাৰ ইয়াতো ৰেকৰ্ডিং ষ্টুডিঅ' নাছিলে তো এনালগ ৰেকৰ্ডিং আছিলে দীপেন বৰুৱাটো কলকাতাত গৈছিলে ন তো সেইটো টাইমত আৰু তো তেতিয়া কি হ'ল এই পাৰ্টিটো লাহে লাহে বুম হ'ল আৰু এই যিজন মানুহে অডিয়েন্সৰ লগত এংগেজ কৰে এই তেওঁ ছন্দত কথা কোৱা আৰম্ভ কৰিলে আৰু তেখেতৰ নাম হ'ল MC মাইক কণ্ট্ৰলাৰ বা কিবা আৰু এটা আছিলে MC মানে মাষ্টাৰ অফ চেৰেমনিজ চাগে ইফ আই এম নট ৰং তো সেই MC-টো ছেকেণ্ড তাৰপিছত আহিলে ৰেপাৰ এই MC-টোৱে যেতিয়া বহুত ধৰা গ্ৰ' কৰিলে ইভলভ কৰিলে মানে 4 লাইনৰ পৰা যেতিয়া 12 লাইন হ'ল 12 লাইনৰ পৰা 20 লাইন হ'ল